নিশ্চিতভাৱে পাপৰি এই ঐতিহাসিক ক্ষণৰ বাবে সকলো অপেক্ষাৰে বাট চাইছে আৰু অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আৰু মই ইতিমধ্যে জনাইছোঁ যে ইতিমধ্যে কেইবা সহস্ৰাধিক লোক ইয়াত আহি উপস্থিত হৈছে। এই লক্ষাধিক লোক ইয়াত উপস্থিত হোৱাৰ কথা বা আশা প্ৰকাশ কৰা হৈছে যে লক্ষাধিক লোক আহিব। কিন্তু এটা কথা ঠিক যে আজি যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা গৈ গুৱাহাটীত যিকেইখন বুথ সন্মিলন সেই বুথ সন্মিলনত অংশগ্ৰহণ কৰিব, তালৈও ইয়াৰ পৰা হাজাৰ হাজাৰ মানুহ যিহেতু গৈছে, গতিকে যথেষ্ট ভিৰ কিছু হয়তো কমিব। কিন্তু এবাৰ পৰিৱেশটো চালে আপুনি গম পাব, অনুমান কৰিব পাৰিব যে যিসকল দূৰ দূৰণিৰ বা ওচৰৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰো ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে এটা আহ্বান জনাইছিল যে আপোনালোক আহক, ছাত্ৰ ছাত্ৰীসকলক লৈ আহক, আপোনালোকে অন্ততঃ এই যিটো গৌৰৱী মুহূৰ্ত সেই গৌৰৱৰ মুহূৰ্তটোত তেওঁলোকে আহি স্বচক্ষে তেওঁলোকে চাওকহি আৰু তেওঁলোকে উপভোগ কৰক, তেওঁলোকে অনুধাৱন কৰক যে ইয়াৰ গুৰুত্ব কিমান। প্ৰথমটো উত্তৰ পূবৰ ELF-ৰ গুৰুত্ব কিমান, দুৰ্যোগ ব্যৱস্থাপনাতেই কওক বা আপুনি যুদ্ধ ক্ষেত্ৰতেই কওক, সেই সময়ছোৱাত ELF-ৰ গুৰুত্বটো কিমান হ'ব, উত্তৰ পূবৰ প্ৰথমটো ELF হিচাপে ইয়াৰ গুৰুত্ব কিমান হ'ব, এই কথাবোৰৰ কিছু তেওঁলোকে উপলব্ধি অন্ততঃ কৰক। সেই কথাবোৰ তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কৈছিল আৰু তাৰ পিছতেই সেই সঁহাৰিৰ প্ৰতি সেই যিটো আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এতিয়া এই মুহূৰ্তত আমি পথটো দেখুৱাইছোঁ, ফটো সাংবাদিক সৌৰভে দেখুৱাইছে, যথেষ্ট সংখ্যক ৰাইজ ৰাতিপুৱাৰ পৰা এনেধৰণে আহিছে আৰু তেওঁলোকে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ে নহয় বয়োজ্যেষ্ঠসকলেও এই যিটো ঐতিহাসিক ক্ষণ, এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ বাবে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে। সেই কিছু দূৰ নিলগত বিভিন্ন প্ৰান্তত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, তাৰ পৰা ৰাইজ খোজকাঢ়ি ইয়ালৈ আহিছে আৰু খোজকাঢ়ি অহাৰ পিছত এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকী অহাৰ লগে লগেই যি আধা ঘণ্টাৰ যি এয়াৰ শ্ব', সেই এয়াৰ শ্ব' ইতিমধ্যে আৰম্ভ হ'ব আৰু সেই এয়াৰ শ্ব'ত প্ৰায় বহুকেইখন যুদ্ধ বিমানৰ যি অনুশীলন, সেই অনুশীলন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ চাবলৈ পাব বা এই যি প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত লক্ষাধিক জনতা থাকিব তেওঁলোকে উপভোগ কৰিবলৈ পাব, সেয়া তেওঁলোকৰ সৌভাগ্য হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পাপৰি যে উত্তৰ পূবৰ প্ৰথমটো ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, তাকো উজনি অসমৰ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত, এইটোৱে আটাইতকৈ ভাল লগা কথা। আৰু উজনি অসমৰ ৰাজনৈতিক ক্ষেত্ৰতো ইয়াৰ যথেষ্ট গুৰুত্ব আছে। উজনি অসমৰ যদি আপুনি খোৱাং মৰাং আদি যিসমূহ অঞ্চল হয়, সেই অঞ্চলসমূহৰ যি দুৰ্যোগ ব্যৱস্থাপনা, সেই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো আপুনি যথেষ্ট ইয়াৰ গুৰুত্ব থাকিব। প্ৰতিৰক্ষা বিভাগত যিহেতু চুবুৰীয়া চীনে যিটো সময়ত আগ্ৰাসী ভূমিকা পালন কৰি আহিছে, মই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকী আছে যোগেন মহন ডাঙৰীয়া, মই আপোনাৰ পৰা 1 মিনিট মাত্ৰ চিডিউলটো, প্ৰধানমন্ত্ৰী কেইটা বজাত আহি উপস্থিত হ'ব? তেওঁ 10টা বজাত ইয়াতে তেওঁ চিডিউল আছে আৰু মুখ্যমন্ত্ৰী আহিব আৰু আমাৰ এতিয়া 9:10 হৈছে আৰু 1 ঘণ্টা সময় অপেক্ষা কৰিলে আমাৰ প্ৰধানমন্ত্ৰী নিজে অৱতৰণ হ'ব আৰু লগে লগে যুদ্ধ বিমানৰ খন্তেক পিছতেই তেওঁলোকৰ কুচকাৱাজো আৰম্ভ কৰিছে। কোন থাকিব মুখ্য অতিথি হিচাপে? নিশ্চয় জানে ডক্টৰ হিমন্ত বিশ্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীডাঙৰীয়া সাংসদ, আমাৰ বিমল বৰা মন্ত্ৰী, ইয়াৰ বিধায়ক চক্ৰ গগৈ আৰু মোক নিজে দায়িত্ব দিছে ইয়াতে থাকিবৰ কাৰণে। গতিকে আমি সকলোখিনি মনিটৰিং কৰি আছোঁ যোৱাকালি পৰহিৰ পৰাই মুখ্যমন্ত্ৰীয়ে দিয়া দায়িত্ব অনুসৰি। গতিকে এতিয়া ৰাইজৰ বিধি বাট নোপোৱা আপোনালোকে দেখিছে চকুৰ আগত। গতিকে এই মুহূৰ্তটো আমাৰ কাৰণে ঐতিহাসিক। 1 ঘণ্টাৰ প্ৰগ্ৰেম হ'ব আমাৰ ইয়াতে। ৰাইজে আজি গোটেই মৰাণ হওক, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলাৰ সকলো ৰাইজে বিধি বাট নোপোৱা হৈছে। গতিকে থাকিব নেকি প্ৰধানমন্ত্ৰী? ভাষণ নাথাকে ইয়াত, কোনো অকল শ্ব'। এইটো এটা শ্ব' বিমান, যুদ্ধ বিমান কেনেকৈ অৱতাৰণা হয়, কেনেকৈ যায়, 16খন বিমানৰ এই অৱতাৰণা হ'ব। আপোনালোকে এই মুহূৰ্তটো খন্তেক পিছত দেখি ল'ব। ধন্যবাদ জনাইছোঁ। সকলো ব্যস্ত হৈ আছে আৰু কিছু মুহূৰ্তৰ পিছতেই যিহেতু প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি, কেবিনেট মন্ত্ৰী দুগৰাকীকৈ ইয়াত থকাৰ কথা, বিমল বৰা আৰু যোগেন মহন, আৰু এই যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা আহিছে সেই বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে এই গৌৰৱৰ যিটো ক্ষণ, সেই গৌৰৱৰ ক্ষণটোত তেওঁলোক ইয়াত উপস্থিত থাকিব আৰু তেওঁলোকে উপলব্ধি কৰিব পাৰিব যে দেশপ্ৰেমৰ যিটো উপলব্ধি, সেই উপলব্ধি তেওঁলোকে কৰিব পাৰিব। প্ৰতিৰক্ষা ফালৰ পৰা এই ELF কিমান দূৰ গুৰুত্বপূৰ্ণ সেই কথাখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিব। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কৈছে যে কিমান দূৰ এয়া গুৰুত্বপূৰ্ণ হ'ব। বাইদেউ কোন স্কুলৰ পৰা আহিছে আপোনালোক? খোৱাং হাই ছেকেণ্ডেৰীৰ পৰা আহিছোঁ। কিমান ছাত্ৰ ছাত্ৰী আহিছে? 220 আহিছে। কেনেকুৱা এই গোটেই বিষয়টো এটা খুব ভাল লগা মুহূৰ্ত উত্তৰ পূৰ্বাঞ্চলত বা মৰাণত প্ৰথমবাৰৰ বাবে ELF হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে এয়াৰ শ্ব', সেই এয়াৰ শ্ব' চাবলৈ পাব আৰু ইয়াৰ যিটো তাৎপৰ্য ELF-ৰ, সেই কথাবোৰ তেওঁলোকে বুজি পাবলৈ সক্ষম হ'ব।
হ'ব আমি আৰু ইহঁতে যি বুজা নাই আমি বুজাই দিম তাৰমানে আৰু সিহঁতৰ চাবলৈ খুব উৎসুক সিহঁতে আৰু এইটো বস্তু কি আৰু গাঁৱৰ ল'ৰা যিহেতু গাঁৱৰ স্কুল গতিকে সিহঁতে এয়াৰ শ্ব' কি বস্তু নাজানে গতিকে আজি চাই সিহঁতে নিজে উপলব্ধি কৰিব আৰু পাছত আমি সিহঁতক বুজাই দিম ধন্যবাদ জনাইছোঁ আপোনাক তেখেতলোক আহিছে বিদ্যালয়ৰ পৰা আৰু এইসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকে লৈ আহিছে তেওঁলোকে কৈছে যে এয়াৰ শ্ব' তেওঁলোকে বুজি পোৱা হয়তো এতিয়ালৈকে নাই যেতিয়া দেখিব তেওঁলোকে উপলব্ধি কৰিব আৰু যুদ্ধৰ সময়ত এই ELFৰ যিটো ব্যৱস্থাপনাৰ গুৰুত্ব হ'ব দুৰ্যোগ ব্যৱস্থাপনাৰ সময়ত যিটো ইয়াৰ গুৰুত্ব হ'ব এই গুৰুত্বটো সঁচাকৈ অপৰিসীম হ'ব আৰু যিটো সময়ত উজনি অসমৰ মৰাণ খোৱাং এই অঞ্চলসমূহ প্ৰতি বছৰে বানত যেতিয়া এই অঞ্চলবাসীয়ে ককবকাই থাকে তেতিয়া এই যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ ওপৰত বিশেষভাৱে তেতিয়া অন্ততঃ হেলিকপ্টাৰেৰে কোনোবা কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক প্ৰধানমন্ত্ৰীয়ে হওক ইয়াত যদি কোনোবা আহোঁ বুলি ভাবে তেতিয়াহ'লে ইয়াত আকৌ বেলেগকৈ এখন হেলিপেড নিৰ্মাণৰ যিটো এটা ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ পৰিৱৰ্তে ইতিমধ্যেই থাকিবলগীয়া ELFৰ যি শুভ উদ্বোধন আজি হ'ব সেই ELFত এখন হেলিকপ্টাৰেৰে ইয়াত আহি যদি প্ৰধানমন্ত্ৰীগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যেতিয়া ইয়াত আহি উপস্থিত হ'বহি তেতিয়া আচলতে উপলব্ধি কৰিব পাৰিব ৰাইজে যে ইয়াৰ গুৰুত্বটো কিমান ইয়াৰ তাৎপৰ্য কিমান আৰু সেইবাবেই উত্তৰ পূৰ্বৰ প্ৰথমটো ELF ইয়াত যেহেতু প্ৰস্তুত কৰা হৈছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই মেজিষ্ট্ৰেট হয় সৰি তেখেত ডিউটিত আছে আৰু এইসকল যিসকল বিদ্যালয়ৰ পৰা আহিছে আপোনালোক বিদ্যালয়ৰ পৰা আহিছে নহয় আমি এই হেৰিয়ৰ পৰা আহিছোঁ বৰদবা গাঁও পঞ্চায়তৰ মাউট গাঁৱৰ পৰা আহিছোঁ হয় হয় কিমান মানুহ আহিছে আপোনালোক আমাৰ আহিছে আমাৰ গোটৰ ফালৰ পৰা বাছ এখন ভৰ্তি হৈ আহিছে তেনেধৰণেও আপোনালোকে চাবলৈ আহিছে হয় 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 কেনেকুৱা এই যিটো মুহূৰ্ত আপোনালোকে ইয়াত চাবলৈ পাব আৰু মাত্ৰ কেই মুহূৰ্তমান বাকী উপলব্ধি কেনেকুৱা উপলব্ধি মানে সাংঘাতিক আৰু দেই এইটো মানে কি হয় আমি এনেকুৱা এটা মানে অনুষ্ঠানৰ যোগেদি আমি মানে যিহেতু ইয়াত আজি যুদ্ধ বিমান আজি 3-4 দিনৰ আগৰ পৰা ইয়াত অৱতৰণ কৰি আছে সেইখিনিও আমি চাই আছোঁ আৰু লগতে আজি এই দিনটো আমাৰ একদম চিৰস্মৰণীয় হৈ ৰ'ব প্ৰধানমন্ত্ৰীগৰাকীকো কাষতেই পাব আপোনালোক হয় 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 প্ৰধানমন্ত্ৰীজন আমাৰ ভগৱান স্বৰূপ তেখেতে সঁচাকৈ এইটো এটা বিৰল কাৰণ কেলৈ আমাৰ অসমক কি দিয়া নাই তেখেতে অসমক আপুনি ধৰক আমাৰ আগতে যিকোনো এটা কিবা এটা পাবলৈ হ'লে আন্দোলন কৰিব লাগে এতিয়াতো বিনা আন্দোলনত আমাক অসমক যথেষ্ট দি আছে মৰাণত প্ৰথমটো ELF এইটোৱেই খুব ভাল লগা এটা কথা হয় হয় পূৰ্বাঞ্চলৰ প্ৰথমটো ELF হয় 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 উত্তৰ পূৰ্বাঞ্চলৰ এইটো ELFৰ হেৰি যিহেতু ভগৱানে নকওক যুদ্ধ নহওক কিন্তু আগতীয়া যিটো প্ৰস্তুতি কিন্তু এইটো মানিবলৈ গুৰুত্ব থাকিব যথেষ্ট গুৰুত্ব থাকিব আৰু সকলো উৎসুকতাৰে বাট চাইছে পাপৰি সকলোৱে সেই ঐতিহাসিক ক্ষণলৈ বাট চাইছে বুজা নুবুজাৰ মাজেৰে তেওঁলোকে আহিছে যিসকলে বুজি পোৱা নাই তেওঁলোকে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত সেয়া তাৰ তাৎপৰ্য উপলব্ধি কৰিব বা যিসকলে বুজি পায় তেওঁলোকৰ কথাটো সুকীয়া তেওঁলোকে এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমগৰাকী হিচাপে আনুষ্ঠানিকভাৱে ইয়াত অৱতৰণ কৰাৰ যিটো দৃশ্য সেই ফিডসমূহ আমি পৰৱৰ্তী সময়ত আমি পোনপটীয়াকৈ দৰ্শকসকলক আমি দেখুৱাই যাম কিন্তু কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা এই যিটো আপুনি প্ৰায় 20তকৈ অধিক প্ৰৱেশদ্বাৰ আপুনি ইয়াত দেখিছে এই 20-25খনকৈ প্ৰৱেশদ্বাৰেদি পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী সকলোকে তন্ন তালাচী কৰাৰ অন্ততহে কিন্তু ইয়ালৈ যাবলৈ দিছে আৰু কোনো ধৰণৰ ইয়াত সংবাদ মাধ্যমৰ কোনো ব্যক্তিকেই কেমেৰা হাতত লৈ ইয়াৰ পৰা আগলৈ যাবলৈ দিয়া নাই যদি কোনোবা গৈছে তেতিয়াহ'লে কেমেৰা আপুনি বাহিৰত থৈ যাব লাগিব মাইক্ৰফোন বাহিৰত থৈ যাব লাগিব কেমেৰা বিপি কোনো ধৰণৰ তেনেধৰণৰ সামগ্ৰী ইয়াত তেওঁলোকে অনুমতি দিয়া নাই যথেষ্ট এটা কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু যেতিয়া আমি মন্ত্ৰীগৰাকীক কেবিনেট মন্ত্ৰীগৰাকীক যেতিয়া আমি লগ পাইছিলোঁ তেতিয়া তেওঁ এটা কথা কিন্তু বাৰে বাৰে কৈছিল যে যিটো সময়ত বিৰোধীয়ে উজনি অসমৰ ৰাজনৈতিক ইছ্যু হিচাপে উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাছি ল'বলৈ বিচাৰিছিল সেই সময়ত কিন্তু ইছ্যুটো এইবাৰ ওলোটা হ'ব এইবাৰ বিজেপিয়েহে এক প্ৰকাৰ তেওঁলোকৰ বাবে এইটো এটা মাষ্টাৰ ষ্ট্ৰ'ক হ'ব আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী ইয়ালৈ আহি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি শুভ উদ্বোধন কৰাটো এইটো বিৰোধীৰ বাবে কিন্তু এইটো এটা বা বিজেপি দলটোৰ বাবে এইটো এটা মাষ্টাৰ ষ্ট্ৰ'ক হ'ব এই কথাটো ইতিমধ্যে নিশ্চিত হৈছে আৰু ইয়াৰ পিছত যিসকল লোক ইয়ালৈ আহিছে সেইসকল লোকেও অন্ততঃ বুজি পাব যে উজনি অসমৰ এই যিটো NHAI নিৰ্মাণ কৰা যিটো ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যিটো ঘাইপথৰ বাবে বহুবাৰ আন্দোলন হ'ল বহুবাৰ ৰাইজে আন্দোলন কৰিবলগীয়া হৈছিল ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হৈছিল সেই ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া যুদ্ধ বিমান উৰিব সেই ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰকাৰ বা সামৰিক বাহিনীৰ ঘাটি হ'ব
সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বায়ুসেনাৰ ঘাটি হ'ব যুদ্ধৰ সময়ত, যিটো সময়ত চীনে আগ্ৰাসী ভূমিকা পালন কৰি আহিছে, অৰুণাচলত বাৰে বাৰে ভাবুকি দিছে। সেই সময়ত এই যিটো সময়, এই সময়ছোৱাত এই যিটো ELFৰ গুৰুত্ব কিমান দূৰ থাকিব, এই কথাবোৰ নিশ্চিতভাৱে স্থানীয় ৰাইজেও তেওঁলোকে উপলব্ধি কৰিবলৈ সক্ষম হ'ব। আৰু এই যিটো নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইতিমধ্যে কেইবা হাজাৰ লোক ইয়ালৈ সোমাইছে। আৰু অকণমান আমি যদি কেমেৰাটো দাঙি দিব পাৰোঁ, অকণমান দূৰৰ পৰা যদি আমি জুম কৰিব পাৰোঁ, ফটো সাংবাদিক সৌৰভে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিব যে যিটো মঞ্চ প্ৰস্তুত কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে। ইতিমধ্যে কেবিনেট মন্ত্ৰীগৰাকীয়ে কৈছে, যোগেন মোহনে, যে কোনো ধৰণৰ ভাষণৰ ব্যৱস্থা নাথাকিব, কেৱল প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি অৱতৰণ কৰাৰ পিছতেই 1 ঘণ্টা বা আধা ঘণ্টা প্ৰায় 16খন বিমানে যুদ্ধ জাহাজে যি তেওঁলোকে ইয়াত এয়াৰ শ্ব' কৰিব, সেই তেওঁলোকে উপভোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়েও ইয়াত আহি উপভোগ কৰিব। এই যিটো মঞ্চ, এই মঞ্চখনত প্ৰধানমন্ত্ৰীগৰাকী থাকিব, কিন্তু এই মঞ্চখনৰ পৰা যথেষ্ট দূৰত সংবাদ মাধ্যম আছে। কিন্তু তেওঁলোকৰ যি পোনপটীয়া ফিড, সেই ফিড আমি লাভ কৰিম, আমি পোনপটীয়াকৈ দৰ্শকসকলক আমি দেখুৱাই যাব পাৰিম। আৰু এই মঞ্চখনতেই প্ৰধানমন্ত্ৰীগৰাকী থাকিব। বায়ুসেনা, নৌসেনা, থলসেনাৰ 3গৰাকী মুৰব্বী ইয়াত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব, 2গৰাকীকৈ কেবিনেট মন্ত্ৰী থাকিব, আৰু স্থানীয় বিধায়ক চক্ৰ গগৈ ইয়াত থাকিব। পূৰ্ণানন্দ শইকীয়া আছে আমাৰ মৰাণৰ সাংবাদিক। পূৰ্ণ, কিমান দূৰ এক্সাইটেড? সকলো অধিক উৎসুকতাৰে বাট চাই আছে। হয়, আচলতে মৰাণবাসী বুলি নহয়, বৃহত্তৰ অঞ্চলটোৰ ডিব্ৰুগড়, মামৰা, সকলো উজনি অসমৰ সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে আজি এই ঐতিহাসিক দিনটোত তেওঁলোকে সাক্ষী হ'বলৈ। হয়, এই মুহূৰ্তটো আমি দেখুৱাই গৈছোঁ, ফটো সাংবাদিক সৌৰভে দেখুৱাইছে। বিদ্যালয়ৰ ছাত্ৰী বন্দে মাতাৰম, ভাৰত মাতা কি জয়, সেই ধ্বনিৰে তেওঁলোকে প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰাৰ অন্তত তেওঁলোকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সেই যিসকল ছাত্ৰী ইয়ালৈ আহিছে, সেই ছাত্ৰীসকলে তেওঁলোকে শাৰী পাতি হাতত ৰাষ্ট্ৰীয় পতাকালৈ সগৌৰৱে সেই যিটো মুহূৰ্ত, সেই মুহূৰ্তটো তেওঁলোকে সাক্ষী হ'বলৈ আহিছে, গৌৰৱী হ'বলৈ আহিছে। গৌৰৱৰ মুহূৰ্তটো তেওঁলোকে একেবাৰে ওচৰৰ পৰা উপভোগ কৰিবলৈ আহিছে। আৰু মাত্ৰ কেইটামান ক্ষণ, আমাৰ হাতত যিমান দূৰ খবৰ আছে, প্ৰথমতে যদিও বা 9:50 প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি অৱতৰণ কৰাৰ কথা আছিল, কিন্তু এতিয়া হয়তো আধা ঘণ্টা পলম হোৱাৰ সম্ভাৱনা আছে। আৰু তেওঁলোকে ইয়াত আহি, মই অকণমান আপোনাৰ ওচৰলৈ আহিম, অকণমান আপোনালোক কোন বিদ্যালয়ৰ পৰা আহিছে? কোন বিদ্যালয়ৰ পৰা আহিছে? বামুণবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। কেনেকুৱা উপলব্ধি, কেনেকুৱা, কি চাম বুলি আহিছা? আমি বহুত ভাল লাগিছে। আমি আজি প্ৰধানমন্ত্ৰীক যিহেতু লগ পাম, আমাৰ মানে বহুত ভাল লাগিছে। আৰু কি ক'ম, মানে ইয়াত যে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ বাবে ইয়াত উদ্বোধন হ'ব, বা ইয়াত যে এয়াৰ শ্ব' হ'ব, এই কথাবোৰ তোমালোকে গম পাইছানে? পাইছোঁ। খুব ভাল লাগিব, বহুত ভাল লাগিছে। কিমান ছাত্ৰ ছাত্ৰী আহিছে? 201। ঠিক আছে, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোক আহিছে এই যি এয়াৰ শ্ব', সেই এয়াৰ শ্ব' তেওঁলোকে উপভোগ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীকো তেওঁলোকে ওচৰৰ পৰা চোৱাৰ এটা হেঁপাহ। কিন্তু ELFৰ যিটো তাৎপৰ্য, সেই ELFৰ তাৎপৰ্যটো তেওঁলোকে নিশ্চিতভাৱে উপলব্ধি কৰিব। আৰু সকলোৱে এনেধৰণে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দে মাতৰম, ভাৰত মাতা কি জয় ধ্বনিৰে তেওঁলোকে এক প্ৰকাৰ সকলো ইয়ালৈ আহিছে। আৰু আমি এটা পৰিৱেশ দেখুৱাইছোঁ, কিমান নিৰাপত্তা, যিটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তা ব্যৱস্থাটো আমি দেখুৱাইছোঁ যে প্ৰতি ঘৰ মানুহত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। স্থানীয় যিসমূহ দুমহলীয়া ঘৰ আছে বা 3মহলীয়া ঘৰ আছে, সেই 3মহলীয়া ঘৰৰ ছাদতো নিৰাপত্তাৰক্ষী, বা এই যিটো আপুনি ঘৰ দেখিছে, সেই ঘৰৰ প্ৰথম মহলাটো তেনেধৰণে আৰক্ষী। আৰু কোনো সন্দেহজনক কোনো মুহূৰ্ত তেওঁলোকে বাদ পৰিব দিয়া নাই। প্ৰতিটো মুহূৰ্ত তেওঁলোকে মোবাইলত বন্দী কৰিছে বা কেমেৰাত বন্দী কৰিছে। কোনো ধৰণৰ ৰিস্ক আৰক্ষীৰ ফালৰ পৰা, নিৰাপত্তাৰক্ষীৰ ফালৰ পৰা লোৱা নাই। আৰু এটা যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা। প্ৰধানমন্ত্ৰীগৰাকী যিহেতু ইয়ালৈ আহিব, প্ৰধানমন্ত্ৰীগৰাকী আহি ELFৰ উদ্বোধন কৰিব, এই কথাবোৰ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু ELF দুৰ্যোগ ব্যৱস্থাপনাৰ সময়তেই কওক বা যুদ্ধকালীন সময়তেই কওক, ELFৰ যিটো গুৰুত্ব, সেই গুৰুত্বৰ বা সেই তাৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো সকলোৱে অনুভৱ কৰিব পাৰিব, সকলোৱে উপলব্ধি কৰিব পাৰিব। আৰু এইটো নিশ্চিতভাৱে পৰৱৰ্তী সময়ত 2026ৰ প্ৰাক মুহূৰ্তত মই পুনৰ কৈছোঁ যে যদিও বা কথাটো অপ্ৰাসংগিক যেন লাগে, কিন্তু ৰাজনৈতিকভাৱেও কিন্তু এই কথাটো প্ৰাসংগিক। আৰু এই কথাটোক লৈ উজনি অসমৰ দুৰৱস্থাক লৈ যিটো সময়ত বিৰোধীয়ে ইছ্যু কৰাৰ কথা আছিল, সেই সময়ত কিন্তু শাসকীয় দলটোৱে ওলোটাই এইটো এটা ইছ্যু কৰাৰ হয়তো
সম্ভাৱনা নিশ্চিতভাৱে 100% থাকিব কাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণত আহি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ELFৰ উদ্বোধন কৰিছে গতিকে ইয়াতকৈ ডাঙৰ ইস্যু মই ভাবোঁ শাসকীয় দলটোৰ বাবে কিন্তু একো থাকিব নোৱাৰে পাপৰি স্বাভাৱিকতে আচলতে সেইখিনিয়ে কথা কৌস্তৱ আমি সেই পৰিৱেশটোৱে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ